দেখিছে আপোনালোকে কি এইটো বহুত ধুনীয়া এইটো পৰ্ক হয় বইল কৰি থোৱা তাৰপিছত এইটো বিলাহী তাৰপিছত মই এটা পাতি থৈছোঁ এতিয়া চচপেন এটা তাৰপিছত ইয়াত দিছোঁ উইদাউট তেল মানে তেল নিদিয়াকৈ দিছোঁ মাংসখিনি বইল কৰি থোৱা গাহৰি মাংসখিনি পৰ্ক চ' এইটো দিয়াৰ পাছত নিমখ জলকীয়া যি লাগে ইনগ্ৰেডিয়েণ্টছ আই উইল পুট ইট এণ্ড তাৰপিছত হেৰি কৰিম চাওক ৰেচিপিটো কেনেকৈ বনাইছোঁ চাব আপোনালোকে আৰু ঘৰতো নিজে শিকি বুলি নহয় আৰু বহুতে এনেকৈ বনাই খায় তথাপিও মই যোনে বনাই পোৱা নাই এনেকৈ ৰান্ধি পোৱা নাই তো কৰি খাই চাব কেনে লাগে তাৰপিছত জনাব বহুত ভাল লাগে গাহৰি মাংসত মানে মাংসতে তেল থাকে চ' ইমান তেলৰ প্ৰয়োজন নাই তেল নিজে ওলাই যায় ইয়াত তাৰপিছত মই পিঁয়াজ আৰু বিলাহী আৰু কিবাকিবি আৰু সব ইনগ্ৰেডিয়েণ্টছবিলাক কাটি থোৱাবিলাক লাহেকৈ এইটোৰ পৰা অকণমান ওলোটাই কৰি কিনি তাৰপিছত লুটিয়াই মেলি ধুনীয়াকৈ দি দিম নিমখ অলপো দিম ত' এয়া দি দিছোঁ মই পিঁয়াজ আৰু পিঁয়াজটো অকণমান এনেকৈ গোলকৈ ডাঙৰ মানে কাটি মেলি অলপ হেৰি কৰি দিলে ভাল লাগে মানে দেখিবলৈও ভাল আৰু খাবলৈও ভাল হয় মানে ত' সেইটো কাৰণে দি দিছোঁ নিমখ অলপ দি দিছোঁ তাৰপিছত মই ইমান বেলেগ বস্তু দিয়া নাই বাৰু হালধি অকণমান হালধি একচুৱেলি দিয়া নাই মই হালধি দিয়া নাই ত' মানে কি হয় এনেই অলপমান নিজে ৰঙচুৱা হৈ যাব অকণমান হেৰি কৰিলে ভাজিলে মানে তাৰপিছত মই অলপমান ইমলিৰ কেচাপ মানে চচ অলপ দি দিছোঁ তাৰপিছত দিয়াৰ পাছত ইয়াৰ লগত ধুনীয়াকৈ মিক্স কৰি দিম মিক্স কৰাৰ পাছত এয়া হৈ গ'ল ৰেডি খাবলৈ চ' এনেকেই তৈয়াৰ কৰিব লাগে আপোনালোকে ঘৰত কৰি চাব ভাল লাগিব